প্ৰথমটো মোবাইল হেণ্ডছেট মটৰলা ডাইনেটেক 8000X যিটোৰ দাম আছিল 3 লাখ টকা আৰু ওজন প্ৰায় 2 কেজি কিন্তু তাৰ আগৰ সময়ছোৱাত কি হৈছিল আৰু ইয়াৰ পাছৰ সময়ছোৱাৰো আছে কিছু আচৰিত কথা আজিৰ এই ভিডিঅ'টোলৈ আপোনালোকক জনাইছো স্বাগতম সেই সময় আছিল যি সময়ত ডাকঘৰৰ পৰা অহা চিঠি এখনৰ বাবে সপ্তাহ মাহ পৰ্যন্ত ৰৈ থাকিব লগা হৈছিল আৰু সেই সময় এনেকুৱা আছিল বিজ্ঞানীসকলে এটা নতুন আৱিষ্কাৰ কৰি পৃথিৱীখনক চমক দেখুৱাইছিল তেতিয়ালৈ টেলিফোনৰ আৱিষ্কাৰ হোৱা নাছিল চন 1876 আলেকজেণ্ডাৰ গ্ৰাহাম বেলে টেলিফোন আৱিষ্কাৰ কৰে 1901 চনত মাৰ্কনিয়ে ৰেডিঅ' আৱিষ্কাৰ কৰে আলেকজেণ্ডাৰ গ্ৰাহাম বেলে সাউণ্ড সিগনেলক ইলেক্ট্ৰিকেল সিগনেললৈ সলনি কৰি তাৰৰ যোগেদি খবৰৰ আদান-প্ৰদান কৰাৰ ব্যৱস্থা কৰি দিছিল 1882 চনত এই টেলিফোন ভাৰতলৈ আহিছিল কলিকতা বম্বে আৰু মাদ্ৰাছত প্ৰথমতে এই টেলিফোনৰ সুব্যৱস্থা হৈ উঠিছিল এই যে মাৰ্কনিয়ে তাৰ পাছতে 1901 চনত ৰেডিঅ' আৱিষ্কাৰ কৰিলে তেওঁ তাৰ নোহোৱাকৈ আটলান্টিক মহাসাগৰৰ ইপাৰ সিপাৰ খবৰ পঠিওৱাত সফল হ'ল 1923 চনত ভাৰতত ৰেডিঅ'ৰ প্ৰচাৰ আৰম্ভ হ'ল তাৰ পাছতে কানাডাৰ বিজ্ঞানী ৰেগনাল্ড ফেচেণ্ডেনে 1906 চনত ৰেডিঅ' সিগনেলৰ ওপৰত কাম কৰি ৰেডিঅ' ফোনৰ আৱিষ্কাৰ কৰে যাক বিশেষকৈ সেনাবাহিনী আৰু সমুদ্ৰত চলা জাহাজসমূহত ব্যৱহাৰ কৰা হ'ল ঠিক এইখিনিতেই মোবাইল ফোনৰ আৱিষ্কাৰৰ দুৱাৰ মুকলি হৈ পৰিছিল প্ৰথম প্ৰচেষ্টা তেতিয়ালৈ সাধাৰণ মানুহে টেলিফোনৰ ব্যৱহাৰ শিকিছিল ঠিক এইখিনি সময়তে আমেৰিকাৰ কোম্পানী বেল লেবৰেটৰীৰ ইঞ্জিনিয়াৰসকলৰ দ্বাৰা ওয়্যাৰলেছ ফোনৰ তৈয়াৰ কৰা হৈছিল কিন্তু সেয়া বাণিজ্যিকভাৱে বেছি সফল হ'ব নোৱাৰিলে ৰ'ব এতিয়ালৈও মোবাইল ফোনৰ আৱিষ্কাৰ হোৱা নাই কিন্তু সেই সময়তে নকিয়াই আনি দিছিল তাৰ নোহোৱাকৈ চলা কাৰ ফোন প্ৰায় 36 কেজি ওজনৰ সেই যন্ত্ৰটো এখন গাড়ীৰ ভিতৰত সুমুৱাই লৈ যোৱা হৈছিল ঠায়ে ঠায়ে টেলিফোন টাৱাৰসমূহ বহুৱাই সেই গাড়ীত লৈ যোৱা যন্ত্ৰটোৰ সংযোগ স্থাপন কৰা হৈছিল এইখিনিতেই তাৰ নোহোৱাকৈ প্ৰথম কথা পাতিব পৰা হৈছিল কিন্তু ইয়াৰ ব্যৱহাৰ ইমান সুবিধাজনক নাছিল সেই ফোনটো ডায়াল কৰিবলৈ বহু সময় লাগিছিল ইয়াক পৰ্টেবল ফোন বুলি ক'ব নোৱাৰি এই যে অলপতে বেল লেবৰেটৰীৰ কথা কৈছিলোঁ সেই বেল লেবৰেটৰীয়েও তেওঁলোকে উদ্ভাৱন কৰা যন্ত্ৰটো ক্ৰমে উন্নত কৰিবলৈ তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিছিল ৰেডিঅ' সিগনেল ব্যৱহাৰ কৰি জৰ্জ এইচ চুইগেটে ওয়্যাৰলেছ ফোন এটা আৱিষ্কাৰ কৰিছিল জৰ্জ আমেৰিকাৰ সৈন্যবাহিনীৰ ৰেডিঅ' ডিপাৰ্টমেণ্টত কাম কৰিছিল সেয়ে তেওঁৰ ৰেডিঅ'ৰ ওপৰত অৰ্থাৎ ৰেডিঅ'ৰ ৱেভৰ ওপৰত তেওঁৰ এটা ভাল জ্ঞান আছিল কিন্তু সেই ফোনটোৰো যথেষ্ট খুঁটি নাটি আছিল এইবাৰ আহিছোঁ দ্বিতীয় প্ৰয়াস চন 1973 পৃথিৱীৰ প্ৰথম সফল মোবাইল ফোনৰ আৱিষ্কাৰ কৰিছিল মাৰ্টিন কপাৰ নামৰ এজন আমেৰিকান ইঞ্জিনিয়াৰে সেই মোবাইলটোৰ নাম দিছিল ডাইনেটেক 8000X তেওঁ মোবাইল ফোনৰ প্ৰথমটো কল কৰিছিল নিউয়ৰ্কৰ পৰা নিউ জাৰ্চিলৈ আকৌ কালৈ কৰিছিল জানে তেওঁৰে প্ৰধান শত্ৰু নকিয়াৰ এজন ইঞ্জিনিয়াৰ এছ এঞ্জেলক সেয়ে মাৰ্টিন কুপাৰকেই মোবাইল ফোনৰ জন্মদাতা আখ্যা দিয়া হয় তেওঁই বিশ্ববাসীৰ হাতত প্ৰথম মোবাইল ফোনটো তুলি দিছিল যিটো সাধাৰণ মানুহেও ব্যৱহাৰ কৰিব পাৰিছিল আশীৰ দশকৰ আৰম্ভণিতে তেনে এটা ফোন হাতত লৈ ফুৰাটো অভিজাত্যৰ প্ৰতীক আছিল সাংঘাতিক ধনী ব্যক্তিৰহে তেনে মোবাইল কিনাৰ সাহস আছিল মাৰ্টিন কুপাৰে কোম্পানী মটৰলাৰ লগত লগ হৈ এই মোবাইলটো সজাইছিল পিছত সেই মটৰলা কোম্পানীৰ তেওঁ CEO হৈছিলগৈ এই আৱিষ্কাৰৰ বাবে তেওঁক 2013 চনত মাৰ্কনি পুৰস্কাৰেৰে সন্মানিত কৰা হয় কাৰণ এয়া আছিল পৃথিৱীখনক সাংঘাতিকভাৱে সলনি কৰিব পৰা এটা আৱিষ্কাৰ পিছত কি হ'ল 1979ত জাপানত প্ৰথমতে মোবাইল স্থাপন কৰা হ'ল অৰ্থাৎ মোবাইলৰ নেটৱৰ্ক স্থাপন কৰা হ'ল এয়া আছিল প্ৰথম জেনেৰেশ্যনৰ নেটৱৰ্ক অৰ্থাৎ 1G মাৰ্টিন কুপাৰে সেই মোবাইল আৱিষ্কাৰ কৰাৰ 10 বছৰ পিছত অৰ্থাৎ 1983ত সেই মটৰলা কোম্পানীয়ে বজাৰলৈ এই মোবাইলটো এৰি দিছিল অৰ্থাৎ মোবাইলটো বজাৰলৈ এৰি দিবলৈ অৰ্থাৎ মানুহে ব্যৱহাৰ কৰিব পৰা হোৱালৈ 10 বছৰ সময় লাগিছিল আৰু কোম্পানীটোক টকাৰ প্ৰয়োজন হৈছিল 743 কোটি টকা তাৰ পিছতেই ইয়াৰ 790 গ্ৰাম ওজন আৰু 10 ইঞ্চি দীঘলৰ ফোন বজাৰলৈ আহিছিল এই ফোনটো চাৰ্জ কৰিবলৈ সময় লাগিছিল 10 ঘণ্টা আৰু এবাৰ চাৰ্জ দিলে 30 মিনিট পৰ্যন্ত কথা পাতিব পৰা হৈছিল বজাৰৰ মূল্য আছিল প্ৰায় 3 লাখ টকা এতিয়াৰ হিচাপত চালে প্ৰায় 7 লাখ টকা কিন্তু ইমান ডাঙৰ মোবাইল এটা হাতত লৈ ঘূৰি ফুৰাটো সাংঘাতিক কষ্টকৰ
ওপৰত মটৰলাই ৰিচাৰ্চ চলাই গ'ল। ইয়াৰ 6 বছৰ পিছত অৰ্থাৎ 1989ত মটৰলাই এটা ফ্লিপ ফোন আৱিষ্কাৰ কৰিলে। দেখাত ই এটা ৱাকি টকিৰ দৰে। নাম মাইক্ৰ'টেক 9800X। ইয়াৰ পাছত কি হ'ল জানে? মটৰলাৰ সেই মোবাইল ফোনক প্ৰত্যাহ্বান জনাবলৈ বজাৰলৈ আহিল নকিয়া। ইয়াৰ উদ্দেশ্য এটাই আছিল কম দামত মানুহৰ হাতত ভাল মোবাইল ফোন এটা তুলি দিয়া। নকিয়াই এটা সৰু সাধাৰণতে মানুহে লৈ ফুৰিব পৰা আৰু কম দামতে বজাৰলৈ উলিয়াই দিব পৰা মোবাইল এটা তৈয়াৰ কৰি উলিয়ালে। এটি আছিল চন 1989 আৰু সেই মোবাইলটোৰ নাম ৰাখিলে নকিয়া 1011। এইবাৰ নকিয়াৰ সেই মোবাইল ফোনক প্ৰত্যাহ্বান জনাবলৈ মটৰলাই এটা ষ্টাৰ টেক উলিয়াই দিলে বজাৰলৈ, যিটো আছিল এটা ফ্লিপ ফোন আৰু মানুহৰ মাজত সাংঘাতিকভাৱে জনপ্ৰিয় হৈ উঠিছিল সেই ফোনটো। কোম্পানীয়ে এই ফোনটোৰ 60 মিলিয়ন হেণ্ডছেট বিক্ৰী কৰিছিল। ইমানখিনিলৈ ব্লেক এণ্ড হোৱাইট মোবাইল আছিল আৰু ইয়াৰ পাছৰ সময়খিনি কালাৰ ফোনৰ। 1989তেই Siemens S10 নামৰ এটা ফোনৰ আৱিষ্কাৰ হ'ল। ইয়াত ব্লেক এণ্ড হোৱাইট স্কিনৰ ঠাইত ৰেড, গ্ৰীণ, ব্লু আৰু হোৱাইট কালাৰ ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ পাছত 2001ৰ পৰা 2003ৰ ভিতৰত অহা সকলো মোবাইলত ব্লুটুথ, কণ্টেক্ট, ইমেইল আদি আছিল। ইয়াৰ পাছৰ সময়খিনি কেমেৰা ফোনৰ। প্ৰথমতে জাপানত 2000 Sharp JS-H04 নামৰ এটা ফোন বজাৰলৈ উলিয়াই দিছিল, কিন্তু সেই ফোনটো অকল জাপানতেই উপলব্ধ হৈছিল। ছনী এৰিকছনে T68i নামৰ এটা কেমেৰা ফোন বজাৰলৈ এৰি দিলে। তাৰপিছত আহিল ছনী Z1010 ফোন। সেইটো আছিল এটা কেমেৰা ফোন। তাৰ পাছত 2007 চনত আহিল আইফোন। আইফোনে এটা নতুন বিপ্লৱৰ আৰম্ভ কৰিলে। আইফোনে ইণ্টাৰনেট, ব্লুটুথ থকা এটা ডাঙৰ স্ক্ৰীনৰ ফোন বজাৰলৈ উলিয়াই দিলে। অৰ্থাৎ আমেৰিকাৰ কোম্পানী আইফোনে প্ৰথম স্মাৰ্টফোনটো উপহাৰ দিলে। ইয়াক প্ৰত্যাহ্বান জনাবলৈ গুগলৰ এণ্ড্ৰইড আহিল 2008 চনত H3C ড্ৰিম নামৰ এটা মোবাইল ফোন লৈ, যিটো আছিল এটা স্মাৰ্টফোন। তাৰ পাছত HTC, ছেমছাং আদিৰ দৰে কোম্পানীয়ে সাধাৰণ মানুহৰ হাতে হাতে মোবাইল ফোন তুলি দিয়াৰ ব্যৱস্থা কৰি দিছিল। ভাৰতৰ প্ৰথম স্মাৰ্টফোনটো আনিছিল মাইক্ৰ'মেক্সে 2008 চনত। তাৰপিছত বজাৰলৈ আহিল জিঅ', যাৰ ফলত টপ চেলাৰ হৈ থকা মাইক্ৰ'মেক্সে বজাৰৰ পৰা নামি যাবলগীয়া হ'ল। এই সুযোগ লৈয়ে শাওমি, ভিভ', অপ্পো আদি কোম্পানীয়ে অৰ্থাৎ চাইনিজ কোম্পানীয়ে বজাৰখন দখল কৰিলে। পিছত সময়ৰ লগত ফেৰ মাৰিব নোৱাৰি মাইক্ৰ'মেক্সে বজাৰৰ পৰা বাহিৰ হ'বলগীয়া হ'ল। ইয়াৰ আগতেই নকিয়া আৰু মটৰলায়ো বিশ্বৰ মোবাইল ফোনৰ বজাৰখনৰ পৰা আঁতৰি যাবলগীয়া হৈছিল। এসময়ত ফোনৰ বজাৰত ৰজা হৈ থিয় দি থকা সেই কোম্পানী দুটায়ো সময়ৰ লগত ফেৰ মাৰিব নোৱাৰি বজাৰৰ পৰা বিদায় মাগিলে। কাৰণ তেতিয়া আছিল সময় এণ্ড্ৰইডৰ আৰু এণ্ড্ৰইডক আদৰিবলৈ সেই কোম্পানী দুটাই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। স্মাৰ্টফোনৰ নতুন বজাৰত টিকি থাকিব নোৱাৰি সেই কোম্পানী দুটাই বজাৰৰ পৰা আঁতৰি গ'ল যদিও আমাক পৃথিৱীৰ প্ৰথম মোবাইলটো উপহাৰ দি থৈ গ'ল। ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।